মোৰ এইটো কৰি দে এইটো নিন্দা দাদা এই চিকেন আহিলে না দাদা পূৰ্বতে কাক লৈ বিৰোধিতা কৰিছিলে আজি সেই বিৰোধিতা কৰি আজি বিজেপিৰ গেৰুৱা বসন পিন্ধিছে কেনে অনুভৱ আৰু কি ক'ব চাওক কাখন বৰ্তমান সন্মানীয় উচ্চতম ন্যায়ালয়ত বিচাৰাধীন প্ৰক্ৰিয়াত আছে এই বিষয়ে মই একো নকওঁ মোৰ এটা স্পষ্ট কথা মই কা আন্দোলনৰ নেতা নহয় মই মটক জনগোষ্ঠীটোৰ কাৰণে সুদীৰ্ঘ 19 বছৰ কাম কৰিছোঁ আৰু যিমান দিন পাৰোঁ মটক জনগোষ্ঠীৰ উত্তৰণ আৰু বিকাশৰ কাৰণে মই কাম কৰি যাবলৈ বদ্ধপৰিকৰ সদায় ৰাইজৰ লগত আছোঁ ৰাইজৰ লগত থাকিম আৰু নমৰালৈকে থাকিম মটক জনগোষ্ঠীৰ বহু টকা কেলেংকাৰী জড়িত হৈছে বুলি আজি পুৱাৰ ভাগত বাতৰি পাওঁ শিৰোনাম দখল কৰিছে এই সন্দৰ্ভত কি ক'ব এটা লাই ডিটেক্টৰ বুলি মেচিন পোৱা যায় আপোনালোকে সাংবাদিকসকল থাকিব সেই যোনখন পেপাৰে নিউজটো লিখিছে তেওঁলোককো মাতিম আৰু ৰাজহুৱাকৈ লাই ডিটেক্টৰত টেষ্ট কৰিব কি হৈছিলে আচলতে কিমানজন মটক জনগোষ্ঠীৰ নেতাই আজি মোৰ নেতৃত্বত প্ৰায় 40 গৰাকী বিভিন্ন পৰ্যায়ৰ নেতৃত্বই আহি পিনে মোৰ লগত জইন কৰিছে আৰু অহাকালিলৈ বৰুৱাহোলা অঞ্চলত প্ৰায় 202 শতাধিক ৰাইজে মোৰ লগত যোগদান কৰিব আৰু এটা কথা হ'ল আপোনাক লৈ যিটো একাংশ সংবাদ মাধ্যমত যিখিনি অভিযোগ উত্থাপন হৈছে অভিযোগৰ অন্তৰালত ইয়াত কিবা মানে ৰচনা কৰিছে নেকি যে গোটেই ৰাজনৈতিক ক্ৰিয়া খতম কৰিবৰ কাৰণে নহয় চাওক বিগত সময়ত অসমত কা আন্দোলন হৈছিলে কা আন্দোলনত কাৰোবাক মন্ত্ৰী কাৰোবাক MP এনেকুৱা ধৰণৰ কাৰোবাক MLA বনাবলৈ কা আন্দোলন হোৱা নাছিলে কা আন্দোলন অসমীয়া জাতিৰ কাৰণে হৈছিলে আৰু অসমৰ ৰাইজে কৰিছিলে ইয়াৰ ভিতৰত কোনোবাই ৰাজনৈতিক দল বনালে কোনোবাই MP খেলা সপোন দেখিলে এনেকুৱা ধৰণৰ বুবেৰিং বাং এটা চক্ৰই এতিয়া জিকিব নোৱাৰি বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰা ইতিমধ্যে আমি দেখিছোঁ ইতিমধ্যে মোৰ ফেচবুকটো হেক কৰিছে আৰু মোৰ লগৰখিনি ফেচবুক হেক কৰিছে তেনেকুৱা বিভিন্ন ধৰণৰ ষড়যন্ত্ৰত লিপ্ত হোৱা আমি ইতিমধ্যে কথাবোৰ গম পাইছোঁ আৰু সময়ে দেখিব ৰাইজ কাৰ লগত আছে ৰাইজেই ৰজা গণতন্ত্ৰত আৰু ৰাইজ সদায় আমাৰ লগত থাকিব বুলি আমি আশাবাদী